নেচাৰেল কেৰেটিন ট্ৰিটমেণ্ট ঘৰত থকা দুটা বস্তুৱে দিয়ে ড্ৰাইনেছ, ফিজি হেয়াৰ, ডেণ্ড্ৰফ আৰু হেয়াৰ ফল কণ্ট্ৰল কৰা এটা হেয়াৰ মাস্ক আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। ঘৰ মুচি থাকোঁতে আজি ঘৰ মোচাডাল ভাগি থাকিলে, সেইকাৰণে বজাৰৰ পৰা লগতে ঘৰ মোচা এডালো আনিলোঁ আৰু এটা দৈ লৈ আহিলোঁ। আৰু আজিৰ হেয়াৰ মাস্কটো মই বনাব লৈছোঁ। দুটা কল আৰু লগতে দিম মই দৈ। আৰু কলটো একেবাৰে পকি ৰহি যোৱা কল ল'ব নালাগে। কলটো অলপমান পকিবলৈ আৰম্ভ হোৱা কলেই ল'ব লাগে। কলত কাৰ্বহাইড্ৰেট থাকে, যাৰ বাবে আমাৰ চুলিয়ে এনাৰ্জি পায় আৰু দেখাত ধুনীয়া হয়। আৰু যদি বেছি পকা কল লয়, পকা কলত কলৰ যিখিনি কাৰ্বহাইড্ৰেট থাকে সেইখিনি চেনিলৈ ৰূপান্তৰিত হয় আৰু তেতিয়া সেই এনাৰ্জিখিনি চুলিয়ে নাপায়। সেইটো কাৰণে বেছি পকা কল ল'ব নালাগে। আৰু এতিয়া মই কলখিনি ভালকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু যদি মিক্সিত দিব নিবিচাৰে তেতিয়া এনেকৈ কাটা চামুচ এখনে ভালকৈ মিহি কৰি পেষ্ট বনাই ল'ব। আৰু মোৰ ওচৰত চপাৰ আছে, সেইকাৰণে চপাৰটোত দি মই অলপ সময়ৰ কাৰণে চপ কৰি ল'ম। আৰু মিক্সি জাৰত যদি দিয়ে বহুত বেছি মিহি কৰি নাপেলাব। আৰু এতিয়া স্মুথলি পেষ্টখিনি বনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দিম দৈ। আৰু দৈটো মই প্লেইন দৈ দিছোঁ। দৈত লেক্টিক এচিড থাকে, যাৰ বাবে আমাৰ চুলিত লগালে চুলিখিনি খুব ধুনীয়া শ্বাইনিং কৰি থাকে। আৰু এতিয়া মই দৈ 4 চামুচ দিলোঁ আৰু দুটা কল দিলোঁ। এইখিনি মোৰ চুলিখিনিৰ মেজাৰমেণ্ট কৰি লৈছোঁ, যিহেতু মোৰ চুলিখিনি দীঘল আৰু চুলিখিনি খুব ঘন। আৰু আপোনালোকে আপোনালোকৰ নিজৰ চুলিৰ অনুপাতে মেজাৰমেণ্ট কৰি ল'ব। আৰু খুব ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। আৰু এতিয়া চুলিখিনি মই ভালকৈ ফনিয়াই লৈছোঁ। প্ৰথমে সদায় যিকোনো এটা মাস্ক লগোৱাৰ আগত চুলিখিনি খুব ধুনীয়াকৈ ফনিয়াই ল'ব, যাতে জট বান্ধি নাথাকে। আৰু এতিয়া মই লাহেকৈ লগাবলৈ লৈছোঁ। গোটেইখিনি চুলিৰ গুৰিয়ে গুৰিয়ে ভালকৈ লগাই ল'ম। আৰু গোটেই চুলিখিনিৰ একেবাৰে লেংথলৈকে লগাম, যাতে গোটেইখিনিতে প্ৰপাৰলি লাগে। আমাৰ চুলিৰ স্কেল্পটো যেতিয়া ড্ৰাই হয় তেতিয়া ডেণ্ড্ৰফ হ'বলৈ আৰম্ভ হয়। আৰু ডেণ্ড্ৰফ হোৱাৰ লগে লগে হেয়াৰ ফল হয়। আৰু এই হেয়াৰ মাস্কটো ৰেগুলাৰ যদি লগায় তেতিয়া ড্ৰাইনেছ নোহোৱা কৰাৰ লগতে নেচাৰেলি স্মুথ কৰে চুলিখিনি। আৰু কলত বহুত বেছি পটাছিয়াম থাকে, সেইকাৰণে আমাৰ চুলিখিনি শ্বাইনিং কৰাত হেল্প কৰে। মোৰ এটা ছাইডে লগাই হৈ গৈছে আৰু এতিয়া আনটো ছাইডে লগাই আছোঁ। আৰু এই হেয়াৰ মাস্কটো লগাওঁতে চুলিখিনি যেতিয়া পাৰ্টিশ্যন কৰে তেতিয়া চুলিৰ পৰিমাণটো কম কমকৈ ল'ব, যাতে এডালো চুলি বাদ পৰি নাযায়। আৰু এতিয়া মোৰ গোটেইখিনিতে লগাই হৈ গ'ল। দুটা কল আৰু 4 চামুচ দৈ গোটেইখিনি মোৰ চুলিলে লগাবলৈ হ'লগৈহে। আৰু ধুনীয়াকৈ মই লগাই ল'লোঁ। এতিয়া খোপা এটা বান্ধি মই 3 ঘণ্টাৰ কাৰণে ৰাখিম। আৰু আপোনালোকৰ ওচৰত যদি সময় থাকে তেতিয়া 3 ঘণ্টা ৰাখিবই। যদি সময় নাথাকে তেনেহ'লে 2 ঘণ্টা হ'লেও ৰাখিব। এই হেয়াৰ মাস্কটো কাম কৰিবৰ কাৰণে অকণমান টাইম লাগে, সেইকাৰণে সময়টো বেছি দিলে ভাল হয়। আৰু এতিয়া মই এয়া 3 ঘণ্টাৰ কাৰণে খোপা বান্ধি ৰাখি থ'ম, তাৰপিছতে ধুই দিম। চুলিখিনি ধুবৰ বাবে মই কি শ্বেম্পু ইউজ কৰোঁ, ইয়াৰ আগৰ ভিডিঅ' এটাত ভণ্টি এগৰাকীয়ে সুধি আছিলে। ড'ভ ড্ৰাইনেছ কেয়াৰৰ শ্বেম্পু আৰু কণ্ডিশ্যনাৰটো মই ইউজ কৰোঁ, কিন্তু আজি মই কণ্ডিশ্যনাৰ ইউজ নাই কৰা, কাৰণ দৈ আৰু কলটো হৈছে নেচাৰেল কণ্ডিশ্যনাৰ। সেইটো কাৰণে কণ্ডিশ্যনাৰো ইউজ নাই কৰা, অকল শ্বেম্পুৱেদি ধুইছোঁ। আৰু কোনো ধৰণৰ মই চিৰামো ইউজ নাই কৰা চুলি ধোৱাৰ পাছত। এয়া চাওকচোন, কণ্ডিশ্যনাৰ ইউজ নকৰাকৈ, চিৰাম নলগোৱাকৈ, কোনো ধৰণৰ ষ্ট্ৰেটনাৰো মই ইউজ নাই কৰা। কিমান ধুনীয়া স্মুথ আৰু চিল্কি একদম শ্বাইনি হৈ আছে চুলিখিনি। আৰু চুলিখিনি এবাৰ চুই চাব, ইমানেই কোমল লাগিব চুলিখিনি। আৰু য'ত অকণমানো নাবান্ধে, চুলিখিনি ইমানেই ধুনীয়া হৈ গৈছে শুকাই যোৱাৰ পাছত। এইমাত্ৰ যেন পাৰ্লাৰত গৈ চুলিখিনি স্পা কৰাই আহিছে তেনেকুৱা যেন অনুভৱ হ'ব। আৰু কল আমাৰ স্কিন আৰু হেয়াৰৰ বাবে নহয়, অভাৰঅল হেল্থৰ কাৰণেই ভাল। আৰু কলত থাকে চিলিকা, যিটো আমাৰ স্কিনৰ কলাজিনটো চিন্থেচাইজ কৰিবৰ কাৰণে লাগে। আৰু চিলিকা আমাৰ চুলিৰ স্কেল্পতো লাগে কলাজিন গ্ৰিপ কৰি ৰাখিবলৈ, তেতিয়া আমাৰ চুলিৰ গুৰিবিলাক মজবুত হয়। আৰু কলত থাকে পটাছিয়াম, নেচাৰেল অইল, মেগনেছিয়াম আৰু বহুতো নিউট্ৰিয়েণ্টছ থাকে, যাৰ বাবে দেখিবলৈ ধুনীয়া হোৱাৰ লগতে আমাৰ চুলিৰ অভাৰঅল হেল্থটো বহুত ধুনীয়া হয়। আৰু নতুনকৈ যিবিলাক চুলি গজে সেইবিলাক খুব হেল্ডি হৈ গজে আৰু হেয়াৰ ফলটো হোৱাত বন্ধ কৰে। এয়া দেখিছেনে মোৰ চুলিখিনি কিমানবিলাক নতুন চুলি গজিছে। মই প্ৰায় সপ্তাহে সপ্তাহে যিবিলাক আমাৰ নেচাৰেল বস্তু সেইবিলাক ইউজ কৰি থাকোঁ। আৰু মোৰ চুলিখিনি খুব সোনকালে দীঘল হয়। আৰু এই চুলিখিনি মোৰ নতুনকৈ গজি দীঘল হোৱা চুলি, কাৰণ মোৰ এটা সময়ত বহুত বেছি চুলি সৰিছিলে। যেতিয়া ল'ৰাটো জন্ম হৈছিলে, হয়তো মেডিচিনৰ কাৰণে হৈছিল চাগে। আৰু তেতিয়া মই একেবাৰে চুটিকৈ চুলিখিনি কাটি পেলাইছিলোঁ। আৰু এতিয়া এইখিনি নতুনকৈ গজি দীঘল হোৱা চুলি। আৰু তেতিয়াৰ পৰা মই নেচাৰেল বস্তুবিলাক লগোৱা আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া মোৰ প্ৰায়খিনি মোৰ যিমানখিনি প্ৰব্লেম আছিলে চুলিৰ, সকলোখিনি লাহে লাহে নাইকিয়া হ'ল। চুলি সৰাও বন্ধ হ'ল। আৰু নেচাৰেল বস্তুবিলাক লাহে লাহেহে এফেক্ট কৰে। আৰু সপ্তাহত এদিন বা দুদিন মই যিকোনো ধৰণৰ পেক বনাই ইউজ কৰিয়ে থাকোঁ। আৰু চুলিখিনিৰ মাজৰ
কণ্টলখিনি কিয় দেখালোঁ জানেনে? মোৰ সেইদিনাখন কমেণ্ট এটা কৰিছিল যে সেন্দুৰ বেছিকৈ লগালে চুলি সৰে বুলি। মোৰ কিন্তু এতিয়ালৈকে সেন্দুৰৰ কাৰণে চুলি সৰা নাই। কিছুমানৰ হ'ব পাৰে, সেন্দুৰো কিছুমান বেয়া থাকে, কেমিকেল মিক্স থাকিব পাৰে, সেইটো কাৰণেও সৰিব পাৰে। আৰু এইফালে কিয় হাঁহিছোঁ জানেনে? বিহু বুলি ঘৰ চাফা কৰিবৰ কাৰণে মই ফ্লিপকাৰ্টৰ পৰা মানে এই ঘৰ চাফা কৰা এডাল অৰ্ডাৰ কৰিছিলোঁ দেখা পাই লৈ। আৰু বিহু গৈ কলিয়াবৰ পালেগৈ, এতিয়াহে বস্তুটো আহিছে মানে, তাকে কৈ হাঁহি আছিলোঁ। ইফালে উলিয়াই চাইছোঁ, ভালেই আহিছে বাৰু। ঘৰটোতো বিহু বুলিনো কি আৰু সদায় চাফা কৰিয়ে থাকিব লাগে, সেইটো কাৰণে বোলো ৰাখিয়ে থওঁ। আৰু এইডাল আকৌ চুটিও হৈ যায়, একেবাৰে দীঘলো হৈ যায়, সেইটো কাৰণে ভাল যেনিবা, চাফা কৰিবলৈ ভাল হ'ব। এয়া বোলো উলিয়াই একেবাৰে চাওঁৱেই আৰু চাফা কৰিবলৈ ভাল হ'ব। ফটো ফ্ৰেমবিলাকত ধূলিবিলাক থাকে যে, সেইবিলাক মানে কাপোৰেদি মোচাতকৈ এনেকুৱা এডাল লৈ ল'লে সুবিধা হ'ব বুলি আনিলোঁ। এইফালে চাফা কৰিয়ে চাইছোঁ বাৰু। ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।